ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৰ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মেথছৰ অন্য এটা গুৰুত্বপূৰ্ণ টপিক প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকচান। আমি লাভ লোকচান পঢ়াৰ আগত সিম্পলিফিকেশ্যন নাম্বাৰ ছিষ্টেম পাৰ্চেণ্টেজ এই কনচেপ্টখিনি ক্লিয়াৰ থকাটো দৰকাৰ। গতিকে আমাৰ ডেছক্ৰিপশ্যনত এই ভিডিঅ'সমূহৰ লিংক আছে, আপোনালোকে তাত ভিজিট কৰি ভিডিঅ'সমূহ চাই ল'ব, আপোনালোকৰ বেছিক কনচেপ্টটো ক্লিয়াৰ কৰি ল'ব। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰফিট আৰু লছ বা লাভ আৰু লোকচান আমাৰ দৈনন্দিন জীৱনত আমি বস্তু কিনা বেচা বা বস্তু আদান প্ৰদান কৰোঁতে আমি দৈনন্দিন জীৱনত এই বস্তুটো আমি ব্যৱহাৰ কৰি আহিছোঁ। গতিকে এই বস্তুসমূহ আমি মেথছত কেনেধৰণে এপ্লাই কৰিম আৰু যি সদ্যগঠিত পৰীক্ষাসমূহ চলি আছে পৰীক্ষাসমূহৰ প্ৰশ্নখিনি কেনেধৰণে আমি ভালদৰে শুদ্ধ উত্তৰ উলিয়াম, সেইবাবে এই টপিকটো পঢ়া অতি দৰকাৰ। আৰু এই টপিকটো পঢ়াৰ আগত আমি কেইটামান কনচেপ্ট ক্লিয়াৰ কৰি লাগিব, কাৰণ এই লাভ আৰু লোকচানৰ যিটো চেপ্টাৰ হয় অনলি কনচেপ্টুৱেল বেচিছ হয়। কিয়নো যদি আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ থাকে আপুনি ভালদৰে ইয়াত ফৰ্মুলাৰ বিশেষ প্ৰয়োগ নাই, আপুনি কনচেপ্ট ক্লিয়াৰ থাকিলে ইয়াৰ অংকখিনি ভালদৰে কৰিব পাৰিব আৰু নিজৰ নম্বৰটো পাব পাৰিব। কনচেপ্ট বুলি ক'লে প্ৰথমতে আমি বস্তু এটা কিনাৰ ক্ষেত্ৰত কি মনলৈ আহে যে বস্তু এটা কিনিলোঁ, বস্তু এটা বেচিলোঁ, বা বস্তু এটা কি কৰিলোঁ, বস্তু এটা আমি ধৰি লওক কিবা এটা বস্তু কিনিলোঁ, তাত কেইটকা তাত চিহ্নিত আছে, এই কথাখিনি ক্লিয়াৰ কৰিব লাগিব। ঠিকে আছেনে? প্ৰথমে সংজ্ঞাটো হৈ গ'ল কষ্ট প্ৰাইচ। কষ্ট প্ৰাইচ মানে অসমীয়াত কয় তাক ক্ৰয় মূল্য। মানে কোনো এটা বস্তু যেতিয়া কিনা হয় সেই কিনা মূল্যটোকে ক'ব কষ্ট প্ৰাইচ, যিটো আমি মেথছৰ ভাষাত CP বুলি আমি ব্যৱহাৰ কৰিম আৰু CP ইউজ কৰি আমি গোটেই অংকখিনি কৰিম। কথাটো ক্লিয়াৰ কষ্ট প্ৰাইচৰ। তাৰ পাছত আহিলে ছেকেণ্ড টপিকটো চেলিং প্ৰাইচ, যাক শ্বৰ্ট ফৰ্মত SP বুলি কয়। ঠিকে আছেনে? SPটো ইউজ কৰি আমি গোটেই অংকখিনি কৰিম। চেলিং প্ৰাইচটো সেইটো কোনোবা এটা বস্তু ধৰক আপুনি কিনিলে বা মই কিনিলোঁ, আৰু সেই বস্তুটোকে যদি মই চেল কৰোঁ বা মই কোনোবা দোকানীয়ে কোনোবা এটা বস্তু ক'ৰবাত গুদামৰ পৰা বা ক'ৰবাত ফেক্টৰীৰ পৰা কিনি আনিলে, সেই বস্তুটো বেচিলে, সেইটো হৈ গ'ল যিটো দামত বেচিলে হৈ গ'ল সেইটো হ'ল চেলিং প্ৰাইচ। কথাটো ক্লিয়াৰ? যদি কথাটো ক্লিয়াৰ আছে আমি নেক্সট টপিকটো লৈ যাওঁ মাৰ্ক প্ৰাইচ, যাক আমি শ্বৰ্টত MP বুলি লিখোঁ। মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট নহয় আকৌ, MP মানে হৈ গ'ল মাৰ্ক প্ৰাইচ, চিহ্নিত মূল্য। মানে কি, যদি আপোনালোকে দৈনন্দিন জীৱনত যদি পাৰ্চেছ কৰিব গৈছে, কিবা বস্তু কিনিব গৈছে, তাত লিখি তাত থাকে কি MRP, ঠিক আছেনে? MRP বা RS, ঠিক আছেনে? তাত যিটো চিহ্নিত বা তাত যিটো লেবেল হৈ থাকিব সেই প্ৰাইচটো হৈ গ'ল মাৰ্ক প্ৰাইচ। ঠিক আছেনে? এখন দোকানত বা এখন শ্বপত যদি আপোনালোকে কিবা এটা বস্তু কিনিবলৈ গ'ল, তাত লেবেল যিটো হৈ থাকিব সেইটো হ'ল মাৰ্ক প্ৰাইচ। আৰু মাৰ্ক প্ৰাইচটো বেচিছত দোকানীয়ে সেইটো আপোনাক কিবা এটা মানে ডিছকাউণ্ট কৰি বা চেল কৰিব, সেইটো হ'ল কি চেলিং প্ৰাইচ। ঠিক আছেনে? আৰু দোকানীয়ে বা আপুনি কিবা এটা বস্তু কিনি আনিলে সেইটো হ'ল কষ্ট প্ৰাইচ। কথাটো যদি কনচেপ্টটো পুৰা ক্লিয়াৰ হ'ল, তেতিয়াহ'লে আমি নেক্সট টপিকটো লৈ যাওঁ। প্ৰফিট আৰু লছক গণিতীয় ভাষাতনো কেনেধৰণে আমি বুজিব পাৰোঁ? ঠিক আছেনে? গণিতৰ ভাষাত বুজিবলৈ গ'লে যদি কোনোবা এটা বস্তু বিক্ৰীৰ মূল্য ক্ৰয় মূল্যতকৈ বেছি হয়, মানে ধৰি লওক কোনোবা এটা বস্তু যদি আমি 100 টকাত চেল কৰিলোঁ, কিন্তু আমি বস্তুটো কিনিছিলোঁ কিমান 80 টকাত, গতিকে কি হ'ল আমাৰ লাভ হ'ল কিমান 20 টকা লাভ হ'ল। দিছ ইজ কল্ড প্ৰফিট বা লাভ। কথাটো ক্লিয়াৰ? প্ৰফিটটো ক্লিয়াৰ হ'ল। যদি আমি এতিয়া লছলৈ যাওঁ, লছ মানে অসমীয়াত হৈ গ'ল লোকচান। যেতিয়া গণিতৰ ভাষাত আমি ইয়াক বুজিবলৈ চাওঁ, ক্ৰয় মূল্য যেতিয়া বেছি হয় আৰু বিক্ৰী মূল্য কম হয়, তেতিয়া কি হয় আমাৰ লছ হয়। ক্লিয়াৰ কথাটো? কেনেধৰণে আমি অংক এটা লৈ চাওঁ। ধৰি লওক আপুনি, মই, ৰাম, ৰহিম, যিকোনো মানুহে কোনোবা এটা বস্তু কিনিলে 100 টকাত, ক্লিয়াৰ, কিন্তু চেল কৰিলে সি 70 টকাত। ক্লিয়াৰ কথাটো? তেতিয়া কি হ'ব? তাৰ লোকচান হ'ব। কিমান লোকচান হ'ব? 30 টকা লোকচান হ'ব। গতিকে সি লছত আছে। এইটো হৈ গ'ল লছৰ সংজ্ঞা। যদি কথাটো ক্লিয়াৰ, আমি নেক্সট টপিকটোলৈ আহিছোঁ। প্ৰফিট পাৰ্চেণ্টেজ আৰু লছ পাৰ্চেণ্টেজ উলিয়াবলৈ চেষ্টা কৰিম। আহকচোন কেনেধৰণে উলিয়াই আমি তাক বুজোঁ। প্ৰফিট পাৰ্চেণ্টেজ কি হয়? সদায় কিনা মূল্য বা কষ্ট প্ৰাইচৰ ক্ষেত্ৰত উলিওৱা হয়। কষ্ট প্ৰাইচটো আমি সদায় কিহত লিখিব লাগে? তলত লিখিব লাগিব। ঠিকে আছেনে? প্ৰফিট উলিওৱাৰ ক্ষেত্ৰত কষ্ট প্ৰাইচটো তলত। ঠিক কেনেধৰণে লাভ বা লছৰ ক্ষেত্ৰতো কষ্ট প্ৰাইচ সদায় তলত। অৰ্থাৎ প্ৰফিট বা লছ পাৰ্চেণ্টেজ সদায় কষ্ট প্ৰাইচত উলিওৱা হয়। কষ্ট প্ৰাইচ মানে হ'ল কিনা মূল্য। কথাটো ক্লিয়াৰ? আমি এতিয়া কি কৰিম? প্ৰফিটৰ ক্ষেত্ৰত ধৰি ল'লোঁ ৰাম ৰহিমৰ কিবা এটা বস্তু বেচোঁতে কি হ'ল 10 টকা লাভ হ'ল। প্ৰফিটটো আমি পিত লিখিছোঁ। ফৰ্মুলাটো প্ৰথম ক্লিয়াৰ কৰি লওঁ। প্ৰফিটটো পিত লিখিছোঁ। পিত পাৰ্চেণ্টেজ উলিয়াব দিলে, পাৰ্চেণ্টেজৰ অৰ্থটো আমি আগতে পঢ়ি আহিছিলোঁ 100। ঠিক আছে? গতিকে এইটো আমি কি ব্ৰেকেটৰ ভিতৰত দিম, এইটো হ'ল পাৰ্চেণ্টেজ। এইটো হ'ল ফৰ্মুলা অফ প্ৰফিট পাৰ্চেণ্টেজ। লছ পাৰ্চেণ্টেজ ঠিক একেধৰণে। লছ পাৰ্চেণ্টেজ কষ্ট প্ৰাইচত উলিয়াম। কষ্ট প্ৰাইচত লছ যিমান হ'ল, ৰাম ৰহিমৰ কিবা এটা বস্তু কিনোতে লোকচান হ'ল, সেই লোকচানটো আমি ওপৰত দিলোঁ। কি উলিয়াব দিছে? পাৰ্চেণ্টেজ। সদায় 100 দি আমি ক্লিয়াৰকৈ পূৰণ কৰিব লাগিব, বাহিৰত দিব লাগিব পাৰ্চেণ্টেজ চিম্বলটো। এইটো হৈ গ'ল লছৰ ফৰ্মুলা, এইটো হৈ গ'ল প্ৰফিটৰ ফৰ্মুলা।
ফৰ্মুলা দুটা ক্লিয়াৰ হ'ল তেতিয়াহ'লে আমি নেক্সট টপিকটোলৈ আগবাঢ়োঁ এতিয়া কষ্ট প্ৰাইচ বা চেলিং প্ৰাইচ কেনেধৰণে উলিয়াব লাগে তাক শিকিম আমি এতিয়ালৈকে যিকেইটা বস্তু শিকি আহিছোঁ আমি প্ৰাথমিক অৱস্থাৰ পৰা অকণমান হাৰ্ডলৈ আহিছোঁ হাৰ্ডলৈ মানে কি কনচেপ্টকেইটা ক্লিয়াৰ কৰিব বিচাৰিছোঁ তেতিয়াহে কি আপোনালোকে এইটো ছিষ্টেমতে কুৱেশ্যন আহিব আপোনালোকে ভয় খাব নালাগে আপোনালোকে চাওক প্ৰফিট বা লছ যিকোনো হ'ব পাৰে এইটো মই প্ৰফিট বুলি ধৰিছোঁ কোনোবা এটা মানুহে কিবা এটা বস্তু বেচোঁতে 10% যেনে ধৰি লওক প্ৰফিট হ'ল বস্তুটো চেলিং প্ৰাইচ কিমান আছিলে 500 ঠিক আছে 500 চেলিং প্ৰাইচ তেতিয়াহ'লে কষ্ট প্ৰাইচ কিমান চেলিং প্ৰাইচ দিয়া আছে প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে গতিকে আমাৰ কি ইয়াত কষ্ট প্ৰাইচ কিমান হয় বা কিনা মূল্য কিমান হয় সেইটো উলিয়াব দিলে আপোনাৰ স্ক্ৰীনত দেখিবলৈ কষ্ট প্ৰাইচ মানে কি লিখিব লাগিব আপোনালোকে কষ্ট প্ৰাইচ ইজ ইকুৱেল টু কিমান হ'ব সদায় এটা কথা মনত ৰাখিব যদি আপুনি কষ্ট প্ৰাইচ উলিয়ায় তেতিয়া ওপৰত 100 থাকিব এই কথাটো একদম নোট কৰি ৰাখক মষ্ট ইম্পৰ্টেণ্ট এতিয়া মই দুটা কথা ক'ম প্ৰফিট কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচৰ ক্ষেত্ৰত একদম মষ্ট ইম্পৰ্টেণ্ট 100টো ক'ত ৰাখিবলৈ 100 ওপৰত আহিলে তাৰপাছত কিমান 10% প্ৰফিট হ'ল প্ৰফিট বুলি ক'লে 100ত কিমান হ'ব 110 লোকচান বুলি কয় 10% লোকচান হ'লে 90 বুলি দিম ঠিক আছে আৰু চেলিং প্ৰাইচটো কিমান আছে জাষ্ট চেলিং প্ৰাইচটোৰ লগত পূৰণ কৰি দিলে হ'ব ইহঁতৰ লগত যদি আপোনালোকে এইটো কৰি মেলি চাই কাটিকুট কৰি চাই 454.54 ক্লিয়াৰ কথাটো যদি চেলিং প্ৰাইচ দিয়ে প্ৰফিট পাৰ্চেণ্টেজ দিয়ে কষ্ট প্ৰাইচ উলিয়াব পাৰিম ঠিক সেনেধৰণে চেলিং প্ৰাইচ উলিয়াম যদি আমাৰ প্ৰফিট 10% দিয়া হয় আৰু কষ্ট প্ৰাইচ দিয়া থাকে তেতিয়া চেলিং প্ৰাইচ কেনেধৰণে উলিয়াম কষ্ট প্ৰাইচৰ উল্টাটো চেলিং প্ৰাইচ ইজ ইকুৱেল টু 100 আহিব চেলিং প্ৰাইচৰ ক্ষেত্ৰত এতিয়া আহিব 100 তললৈ একদম কথাটো মনত ৰাখিব এইটো মষ্ট ইম্পৰ্টেণ্ট এই 100টো তলত ওপৰত মানুহে বহুত কিছুমানে খেলি মেলি কৰা দেখা যায় আৰু কিমান 10% প্ৰফিট হ'লে কি হ'ল যোগ হয় কথাটো ক্লিয়াৰ যদি লোকচান হ'লেহেঁতেন 90 হ'লে ওপৰত কিমান আছিলে কষ্ট প্ৰাইচ অথনি চেলিং প্ৰাইচ ইয়াত পূৰণ কৰিছিলোঁ এতিয়া কষ্ট প্ৰাইচ দি আছে কষ্ট প্ৰাইচ পূৰণ কৰি দিম কষ্ট প্ৰাইচ কিমান আছে 1000 অ'কে এনেধৰণে আপোনালোকে যে কটাকটি কৰে ইয়াত কি লিখিব পাৰে 1100 মানে চেলিং প্ৰাইচ ইজ ইকুৱেল 1100 কথাটো ক্লিয়াৰ চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচ উলিওৱাৰ ক্ষেত্ৰত আমি কেতিয়াও ভুল নকৰোঁ 100 কষ্ট প্ৰাইচ উলিয়াবলৈ দিলে ক'ত থাকে ওপৰত থাকে আৰু যিমানটো পাৰ্চেণ্ট বাঢ়ি যাব 100ৰ লগত এড হ'ব সেইটো তলত থাকিব চেলিং প্ৰাইচৰ লগত পূৰণ কৰি আমাৰ এইটো বহুত ইউজ হ'ব চেলিং প্ৰাইচৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলটা তলত 100 থাকিব ওপৰত যিমান পাৰ্চেণ্ট বাঢ়ি যায় সেইটো এড কৰিব আৰু যিটো কষ্ট প্ৰাইচ দিয়া থাকে সি সদায় পূৰণ হৈ যাব কথাটো ক্লিয়াৰ নেক্সট আহক বৰ্তমানলৈকে আমি যিমানখিনি বস্তু পঢ়িলোঁ যিমানখিনি ফৰ্মুলা পঢ়িলোঁ বা যিমানখিনি আমি প্ৰেক্টিছ মনত ৰাখিলোঁ সেই মনত ৰখা প্ৰেক্টিছবোৰৰ ওপৰত আমি কিছুমান কুৱেশ্যন লৈ আহিছোঁ যিবোৰ সদ্যগত যি এক্সামসমূহ হৈ আছে এক্সামসমূহত অহা দেখা যায় সংখ্যাকেইটা বাছ সেইটো চেঞ্জ কৰি দিব বাকী চব ছেমেই থাকে ঠিক আছে আমি ইজিটো মডাৰেট বা হাৰ্ডলৈ যাম ঠিক আছে প্ৰথম প্ৰশ্নটো একদম ইজি কুৱেশ্যনটো লৈ আহিলোঁ জাষ্ট আমি ডিছকাছ কৰিছোঁহে মনো চ'ল্ড এ বাইচাইকেল উইথ ৰুপিজ কিমান 8580 উইথ দ্য প্ৰফিট কিমান আছে 4% দেন হোৱাট ৱাজ দ্য কষ্ট প্ৰাইচ উলিয়াবলৈ দিছে আমি অলপ আগত কৰিছিলোঁ কেনেধৰণে হ'ব কষ্ট প্ৰাইচ আমাক উলিয়াবলৈ চেলিং প্ৰাইচ কিমান দিয়া আছে চেলিং প্ৰাইচ দিয়া আছে SP দিয়া আছে কিমান 8580 ক্লিয়াৰ 8580 হ'ল চেলিং প্ৰাইচ প্ৰফিট মাৰ্জিন প্ৰফিটটো কিমান দিয়া আছে 4% অ'কে ক্লিয়াৰ দেন কষ্ট প্ৰাইচ কিমান হ'ব কষ্ট প্ৰাইচৰ ফৰ্মুলাটো কি আছিলে কষ্ট প্ৰাইচ বুলি কোৱাৰ লগে লগে 100 ওপৰত হয়নে 100ৰ লগত কি যোগ হ'ব যিটো প্ৰফিট হৈছিলে 104 ঠিক গতিকে পূৰণ কিমান হ'ব চেলিং প্ৰাইচ আমি অলপ আগত কৰিছিলোঁ ঠিক আছেনে এইটো যদি আপোনালোকে কটাকটি কৰে তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 8250 ক্লিয়াৰ কথাটো অপশ্যন কোনটো হ'ব অপশ্যন চিটো শুদ্ধ ঠিক আছেনে নেক্সট কুৱেশ্যনটোলৈ আমি যাব পাৰোঁ নেক্সট কুৱেশ্যনটো এক ষ্টেপ ওপৰলৈ যাওঁ তপন বাইছ এন অ'ল্ড স্কুটাৰ ফৰ ₹4700 and spent 800 on its repair. If he sells the scooter for ₹5800, he gain the percentage. তপনে এখন পুৰণি স্কুটাৰ 4700 টকাত কিনিলে আৰু মেৰামতিৰ বাবদ 800 টকা খৰচ কৰিলে যদি তেওঁ স্কুটাৰখন 5800 টকাত বিক্ৰী কৰে তেতিয়া তেখেতৰ লাভ শতাংশ কিমান বস্তুটো দীঘলীয়াহে কিন্তু আমি লেফ্ট ছাইডৰ পৰা যদি ৰাইট ছাইডলৈ আমি পঢ়ি যাওঁ আৰু চিষ্টেমেটিক ৱাইজত কৰি যাওঁ ইটছ ভেৰি ইজি দেন ষ্টাৰ্ট কৰোঁ কষ্ট প্ৰাইচটো কিমান হ'ব কষ্ট প্ৰাইচটো কি হ'বগৈ এতিয়া আমি কষ্ট প্ৰাইচটো আমি এড কৰিব লাগিব কেনেকৈ কষ্ট প্ৰাইচ কিনিলে 4700 ঠিক আছে কিন্তু ৰিপেয়াৰত আকৌ খৰচ কৰিলে কিমান 800 গতিকে টোটেল কিমান হ'ব 5500 অ'কে ক্লিয়াৰ চেলিং প্ৰাইচ কিমান এইটো হৈ গ'ল কষ্ট প্ৰাইচ চেলিং প্ৰাইচ কিমান দিয়া আছে অংকটোত চেলিং প্ৰাইচ দিয়া আছে
5800 আমি প্ৰফিট ইয়াৰ লছটো উলিয়াবলৈ কি কৰিম সেলিং প্ৰাইজৰ পৰা কষ্ট প্ৰাইচটো মাইনাস কৰি দিম সেলিং প্ৰাইজৰ পৰা কষ্ট প্ৰাইচটো মাইনাস কৰি দিলে কিমান থাকিব 300 ঠিক আছে নে 5800 ৰ পৰা 5500 গলে কিমান থাকিব 300 হৈ গল প্ৰফিট ওকে যদি 300 প্ৰফিট হয় আমাৰ প্ৰফিট পাৰ্সেন্টেজটো আমি কেন ধৰণে উলিয়াম প্ৰফিট বা লছ কিহৰ ওপৰত উলিয়াই কষ্ট প্ৰাইচৰ ওপৰত উলিয়াই কষ্ট প্ৰাইচ কিমান লিখা আছে কষ্ট প্ৰাইচ আছে 5500 আমি অলপ আগত ডিসকাস কৰি আইছিলো প্ৰফিট আৰু লছ কিহত উলাই আৰু প্ৰফিট কিমান আছে 300 টকা পাৰ্সেন্টেজ মানে কি 100 ওকে ক্লিয়াৰ কাটি দিয়ক লাষ্টত এটো কৰিলে কিমান উলাই কি উলাব 60 by 11% 60 by 11% আছে নে 60 by 11% আছে অপশন এ হল শুদ্ধ উত্তৰটো ঠিক আছে ক্লিয়াৰ যদি আমি নেক্সট কোৱেশ্চন লৈ যাব পাৰো কিবা ডাউট আছে জানো এটো ডাউট থাকিব না লাগে ইটস ভেৰি ইজি The next question to Mudoy sold a article with 25% loss in rupees 6750. If he wanted to sell the same article with the profit 15%, then what will be the selling price? Mudoy কোনো এটা বস্তু 6750 টকাত বিক্ৰী কৰিলে আৰু 25% লোকসান হয় হে একে বস্তুটো যদি 15% লাভ অৰ্জন কৰিবলৈ বিচাৰে কিমান টকাত বিক্ৰী কৰিব লাগিব প্ৰশ্নটো আমি কেন ধৰণে ষ্টাৰ্ট কৰিম ধৰি ললো কি লেট মুদয়ে বস্তুটো যদি কিনিলে সেই বস্তুৰ কষ্ট প্ৰাইস ধৰি ললো আমি 100% ক্লিয়াৰ এটো আমি ধৰি লৈছো তেনে ক্ষেত্ৰত লস কিমান কৈ আছে লস কৈছে লসটো আমি এল কে লিখি আছো লস আছে 25% কথাটো ক্লিয়াৰ আৰু যদি লস যদি 25% হয় কষ্ট প্ৰাইস যদি 100 হয় তেতিয়ালে সেলিং প্ৰাইসটো কিমান মুখতে উলিয়াব পাৰো আমি 75% কথাটো ক্লিয়াৰ 75% সেলিং প্ৰাইস আৰু প্ৰশ্নত কি কৈ আছে সেলিং প্ৰাইসটো কিমান হৈ গল 6750 মানে 75% মানে হৈ গল পার্সেন্ট মানে 6750 ক্লিয়াৰ কথাটো ক্লিয়াৰ যদি আমি 1% মানে উলিয়াব পাৰিম 6750 by 75 এইকন লাগে ক্লিয়াৰ 1% মানে আমি কি উলিয়ালো 1% মানে আমি উলিয়াব পাৰিলো কিন্তু প্ৰশ্নত কি বিচাৰিছে যে মুদয়ে 15% লাভ অৰ্জন কৰক 15% বুলি ক'লে 100% হৈ গল কষ্ট পাৰ্সেন্ট আমি 100% আগতে ধৰি লৈছিলো কষ্ট প্ৰাইস গতিকে 15% আৰু এড কৰি দিও 115 তেতিয়া 15% লাভ হ'ব ঠিক আছে যেতিয়া আমি ইয়াত কি কৰিলো 1 ৰ লগত 115 পূৰণ কৰিলো ঠিক হেনে ধৰণে 6750 by 75 ৰ লগত কি কৰিব লাগিব 115 মাল্টিপ্লাই কৰিব লাগিব কথাটো ক্লিয়াৰ কথাটো যদি ক্লিয়াৰ আমি কি কৰিম এতিয়া ইহঁতক এটা কথাকটি কৰি যাম যদি কথাকটি কৰি চাও আপোনালোকে কৰি চাব বস্তুটো মই কৰি দিও এটো স্পিডটো আপোনালোকে নিজে গেইন কৰিব 350 ঠিক আছে নে ইয়াৰ উত্তৰটো 115% হলে ইমান হ'ব কথাটো ক্লিয়াৰ হলে 115% হৈ গলে সেলিং প্ৰাইস হৈ গল 10350 শুদ্ধ অপশনটো হৈ গল 10350 option B. Next question to Rohim sold 145 meter cloths in rupees 12,325 with the profit rupees 10 per meter. Then cost price of the cloth per meter Rohime 145 meter কাপোৰ 12325 টকাত বিক্ৰী কৰিলে প্ৰতি মিটাৰত 10 টকা তেখেতে লাভ লয় তেন্তে প্ৰতি মিটাৰ কাপোৰ ক্ৰয় মূল্য কিমান আছিল অপচন সমূহ আছে আমি এতিয়া কৰি পেলাই চাম ৰহিমে কিমান টকাত বেচিলে 12325 টকাত কিমান মিটাৰ বেচিলে 145 মিটাৰ গতিকে পাৰ মিটাৰ ৰেটটো কাটেগৰি কৰিলে কিমান হ'ব 85 ঠিক আছে 85 হৈ গল পাৰ মিটাৰৰ ৰেট কোৱেশ্যনত কি কৈছে প্ৰতি মিটাৰত তেখেতে কিমান 10 টকা লাভ লয় 10 টকা লাভ ললে 85 ৰ পৰা আমি যদি লাভ লোৱাটো মাইনাস কৰি দিও তেতিয়া কিমান হ'ব তাৰ ক্ৰস প্ৰাইসটো ওলাই যাব ক্ৰস প্ৰাইসটো কিমান 75 শুদ্ধ উত্তৰটো হ'ল অপচন বি 75 কথাটো ক্লিয়াৰ প্ৰথমে টোটাল যিমানটো বেচিছিলে হেতুৰ পৰা পাৰ মিটাৰত কিমান টকা দি বেচিছিলে হেতু উলিয়াইলো আৰু কিমান টকা লাভ আছিল 10 টকা গতিকে প্ৰশ্নত কোৱা আছে আৰু তেতিয়া ক্ৰস প্ৰাইসটো আমি ডাইৰেক্টলি উলিয়াই লব পাৰিম কথাটো ক্লিয়াৰ যদি আমি নেক্সট কোৱেশ্চনটো লৈ যাও
এতিয়া নেক্সট কুৱেশ্যনটো কোনো এটা বস্তুৰ বিক্ৰী মূল্যৰ ক্ষেত্ৰত 20% লাভ হয় আৰু 20% লোকচান হয় আৰু তেহেঁতৰ মাজত পাৰ্থক্য হৈ গ'ল 60 টকা ঠিক আছে তেতিয়াহ'লে বস্তুটোৰ ক্ৰয় মূল্য কিমান কোনো এটা বস্তুৰ বিক্ৰী মূল্যৰ ক্ষেত্ৰত 20% লাভ হয় যদি ধৰি ললো আমি ক্ৰয় মূল্য বা কষ্ট প্ৰাইচ কিমান হ'ল কষ্ট প্ৰাইচ হৈ গ'ল x ঠিক আছে 20% লাভ হয় 20% লাভ বুলি ক'লে কি হয় 120 ঠিক আছে নে কিহৰ 120 xৰ মানে কি x মানে কি কষ্ট প্ৰাইচৰ 120% কি 120% আমি এনে ধৰণে লিখিব পাৰো ঠিক আছে নে লাভ আৰু লোকচানৰ মাজৰ পাৰ্থক্যটো কেনে ধৰণে কৈছে তাৰ পিছত আকৌ এটা কি কথা ক'লে x হৈ গ'ল কষ্ট প্ৰাইচ এই কষ্ট প্ৰাইচত কিমান লোকচান হয় 20 লোকচান হয় 20 লোকচান বুলি ক'লে আমি 80 টো এনে ধৰণে ডাইৰেক্টলি লিখিব পাৰো ঠিক আছে 80 কি 80 হৈ গ'ল পাৰ্চেন্ট ক্লিয়াৰ কথাটো আৰু ইহঁতৰ মাজৰ ডিফাৰেন্সটো কিমান বুলি কৈছে ডিফাৰেন্সটো কৈছে 60 এইকনলৈকে ডাউট নাই এইকনলৈকে যদি ডাউট নাই আমি ইয়াক সমাধান কৰিম x ইনটু 120% মানে কি 100 ক্লিয়াৰ কথাটো ইয়াত x আছে x ইনটু 80% 80/100 is equal 60 এইকনলৈকে ক্লিয়াৰ আছে কথাটো আমি এইকেইটা কাটি দিলো কিমান থাকিব 6x by 5 minus 4x by 5 is equal to 60 ক্লিয়াৰ আছে কথাটো এটা আমি নেক্সট কি কৰিম 5 মাজত এলসিএম কিমান 5 গতিকে 5 6 5 গুণ 30 300 গতিকে আমি এনে ধৰণে লিখিব পাৰো এফালে এটো এফালে লিখি দিছো 6x minus 4x is equal to 6 5 গুণ 30 মানে 300 ক্লিয়াৰ কথাটো ইহা দুটাৰ মাজত ডিফাৰেন্সটো কিমান হ'ব twice x মানে হ'ল 300 twice x মানে যদি 300 গতিকে x is equal কিমান 150 x মানে কি বুলি আমি লেট কৰিছিলো ধৰিছিলো কষ্ট প্ৰাইস গতিকে আমাক কি খুদিছে কষ্ট প্ৰাইস কিমান হ'ব ক্ৰয় মূল্য কিমান গতিকে 150 উত্তৰ বি শুদ্ধ ঠিক আছে নে নেক্সট কোৱেশ্চনলৈ যাব পাৰো আজি ভিডিওটোৰ অন্তিমটো প্ৰশ্ন ইয়াৰ নেক্সট পাৰ্ট আমি অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম if the selling price of a product is 10 rupees and the profit is 20 what will be the profit percentage ঠিক আছে নে বস্তুটো বহুত ইজি কনসেপচুয়ালি আমি কথাটো ক্লিয়াৰ কৰিম সেলিং প্ৰাইস কিমান দিয়া আছে কোৱেশ্চনটোত সেলিং প্ৰাইস দিয়া আছে 100 rupees ক্লিয়াৰ প্রফিট কিমান দিয়া আছে প্রফিটটো আমি পি হিচাপে ডিনোট কৰো rupees কিমান 20 ওকে প্রফিট গতিকে কষ্ট প্রাইস কিমান হ'ব কষ্ট প্রাইস আমি দুইটাকে আমি মাইনাস কৰি দিম কিমান হৈ গ'ল কষ্ট প্রাইস হ'ল 80 একদম ইজি ইয়াৰ পিছত আমি কষ্ট প্রাইস হৈ গ'লে প্রফিট পার্সেন্টেজ উলিয়াবলৈ তো আমি শিকিছিলো পি পার্সেন্টেজ মানে কি সদায় প্রফিট বাৰ লস কি হ'ল উলিওৱা হয় কষ্ট প্রাইসত উলিওৱা হয় কষ্ট প্রাইস মানে কি হ'ল 80 ক্লিয়াৰ প্রফিট বা লস আছে কিমান 20 ওকে পার্সেন্ট বুলি ক'লে আমি 100 টো মাল্টিপল কৰি দিলো মাল্টিপ্লাই কৰি 100 টো ইয়াত আমি পার্সেন্টেজ ইনটু দিলো ঠিক আছে নে ক্লিয়াৰ কথাটো এতিয়া এটো যদি আমি ভালদৰে কাটকুট কৰো উত্তৰটো ওলাবগে কিমান 25% গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ 25 আজি এই ভিডিওটোত আমি বেসিক কনসেপ্টখিনি ক্লিয়াৰ হ'ল বুলি আশা ৰাখিছো লগতে আমি প্ৰেক্টিসো ভালে কেইটামান কোৱেশ্চনৰ কৰিলো লগতে পৰীক্ষাসমূহৰ পেপাৰসমূহ যদি আমি ভালদৰে চাওঁ ইয়াৰ কিছুমান ডিজিট চেঞ্জ কৰি দিব নাম্বাৰ চেঞ্জ কৰি দিব বাকি সিস্টেমবোৰ একেই থাকে গতিকে এই কোৱেশ্চনখিনি এনে ধৰণৰ প্যাটাৰ্নৰ কোৱেশ্চনখিনি আপোনালোকে ভালদৰে প্ৰেক্টিস কৰিব তেতিয়া কোৱেশ্চন ভুল হোৱাৰ সম্ভাৱনা অতি কম থাকে গতিকে ইয়াৰ নেক্সট পাৰ্ট অতি সোনকালে আপোনালোকৰ মাজলৈ লৈ আহিম গতিকে আজিলৈ বিদায় মাগিছো জয় হিন্দ